যোৰহাটত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অনিয়মীয়া পাঠ্যপুথি যোগানৰ প্ৰতিবাদত আৰু অতি শীঘ্ৰে পাঠ্যপুথি যোগানৰ দাবীত আজি যোৰহাটতো যোৰহাট জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অন্যহাতে অতি শীঘ্ৰেই পাঠ্যপুথি যোগান নিয়মীয়া নকৰিলে পুনৰ প্ৰতিবাদ কৰিব বুলি ছাত্ৰ সন্থাই সকীয়াই দিয়ে। অসমৰ শিক্ষা ব্যৱস্থাত আচলতে অচলাৱস্থা চলিছে। আজি পাঠ্যক্ৰম আৰম্ভ হোৱাৰ প্ৰায় 2 মাহ অতিক্ৰম কৰি যোৱাৰ পাছতো অসম চৰকাৰে বিনামূলীয়া পাঠ্যপুথি যোগানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ইতিমধ্যে আমি সকলোৱে অৱগত হ'ব পাৰিছোঁ অসমৰ বিদ্যালয়সমূহত যি আন্তঃগাঁথনি সমস্যা, আজি হাজাৰখন বিদ্যালয়ত ফেনৰ অভাৱ, হাজাৰখন বিদ্যালয়ত ডেস্ক বেঞ্চৰ অভাৱ, আন্তঃগাঁথনি সমস্যা। অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আচলতে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিব লাগে। তেওঁ আচলতে আমি সকলোৱে পুতলা শিক্ষামন্ত্ৰী বুলি আমি এতিয়া আখ্যা দিওঁ। আচলতে পুতলা শিক্ষামন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে শিক্ষা ব্যৱস্থাটোক চলাচল কৰিব নোৱাৰাটো আচলতে দুৰ্ভাগ্যজনক বিষয় বুলি আমি ক'ব বিচাৰিছোঁ। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আজি আমি প্ৰয়োজনীয় পাঠ্যপুথি নিয়ম সময় অনুপাতে যোগান ধৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সেইকাৰণে আমি এই যোৰহাট জিলা সদৰত আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ অতি শীঘ্ৰে চৰকাৰে এই পাঠ্যপুথি যোগান নিয়মীয়া কৰক আৰু পাঠ্যপুথি যোগান যেতিয়ালৈকে নিয়মীয়া নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাই কঠোৰ আৰু ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।